গাৰ্গৰ পানীত ডুবিয়ে মৃত্যু ঘটিছিল আৰু অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক পানীত নমাই দিয়া হৈছিল। আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত উল্লেখ আছে এই চাঞ্চল্যকৰ তথ্য। আমি সবিশেষ জানাবলৈ লৈছো আৰু আমাৰ লগত সংযুক্ত হৈছে আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাস। মাধৱ দাস, এক বৃহৎ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চাৰ্জশ্বিটত আদালতত দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ আছে যে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱাই পানীত নমোৱা হৈছিল। আৰু কি তথ্য পোহৰলৈ আহিছে মাধৱ দাস? হয় কুমুদ দাস, জুবিন গাৰ্গৰ যিটো মৃত্যু সেই মৃত্যুৰ ঘটনা পানীত ডুবিয়ে হৈছিল আৰু সেই পানীত ডুবি মৃত্যু হোৱাৰ সময়ত তেখেতৰ হয়তো চিজাৰ আহিছিল নাইবা তেখেতৰ বেলেগ সমস্যা হৈছিল, কিন্তু সেই বিষয়টোক লৈ কোনো তথ্য ফৰেনচিকত ওলোৱা নাই। কিন্তু যিখিনি পষ্টমৰ্টেম ৰিপৰ্ট, সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত ওলাইছে যে জুবিন গাৰ্গৰ সেইদিনাখন পানীত ডুবিয়ে মৃত্যু হৈছিল। আৰু কিন্তু ডাঙৰ কথাটো হৈছে যে জুবিন গাৰ্গক গোটেই নিশা সুৰা সেৱন কৰা হৈছিল। আনকি ইয়তত যেতিয়া জুবিন গাৰ্গ উঠিছিল সেইখিনি সময়তো তেখেতক সুৰা সেৱন কৰোৱা হৈছিল। আৰু তেখেতৰ ব্লাডৰ যি পৰীক্ষা, তেখেতৰ তেজৰ যি নমুনা সংগ্ৰহ কৰা হৈছিল তেখেতৰ মৃত্যুৰ পিছত, তেখেতৰ শৰীৰত তেজত 333 মিলিগ্ৰাম ইথানল পোৱা গৈছিল। তাৰ লগতে ইউৰিনৰ যি পৰীক্ষা কৰা হৈছিল তাতো 369 মিলিগ্ৰাম ইথানল তাত পোৱা গৈছিল। অৰ্থাৎ আৰক্ষীৰ যিটো কেছ, সেই কেছটো ষ্ট্ৰেইট হয় ছিংগাপুৰৰ যিটো পষ্টমৰ্টম কৰিছিল বা তাৰ যি ফলাফল, সেই ফলাফলতো পোৱা হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল। অৰ্থাৎ সেইদিনাখন জুবিন গাৰ্গ যেতিয়া সাঁতুৰি আছিল সেইখিনি সময়ত সাঁতুৰি জুবিন গাৰ্গ অৱশ হৈ পানীত ডুবি তেখেতৰ মৃত্যু হৈছিল। কিন্তু ডাঙৰ বিষয়টো হৈছে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হোৱাৰ যিটো প্ৰেক্ষাপট সৃষ্টি হ'ল তাৰ বাবে কিন্তু সম্পূৰ্ণ দায়ী হৈছে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত। তেওঁলোকে জুবিন গাৰ্গক যেনেকুৱা ধৰণৰ প্ৰটেকশ্যন দিব লাগিছিল, জুবিন গাৰ্গৰ দৰে এজন শিল্পীক, এজন ব্যক্তিক যিদৰে প্ৰটেকশ্যন দিব লাগিছিল সেই ধৰণৰ প্ৰটেকশ্যন নিদিলে। আৰু আৰক্ষীৰ যিখিনি ৰিপৰ্ট আৰু পষ্টমৰ্টেমৰ যিখিনি ৰিপৰ্ট বা GMCHৰ চিকিৎসকৰ যিখিনি ৰিপৰ্ট, সেইখিনি ৰিপৰ্টৰ পৰা এটা কথা স্পষ্ট হৈছে যে যিটো অৱস্থাত জুবিন গাৰ্গ সেইদিনা আছিল, সেই এনে এটা অৱস্থাত কোনো ধৰণৰ এক্টিভিটিও কৰিব নোৱাৰে। তেওঁ গাড়ী চলাব নোৱাৰে বা কোনো ধৰণৰ যন্ত্ৰ তেওঁ চলাব নোৱাৰে। তাৰ লগতে পানীত তেওঁ সাঁতুৰিব নোৱাৰে। এনে অৱস্থাত কিয় এনে এজন ব্যক্তিক সেইদিনাখন পানীত নমাই দিয়া হৈছিল, কিয় তেওঁক পানীত সাঁতুৰিবলৈ দিয়া হৈছিল, এটা ডাঙৰ প্ৰশ্ন উঠিলে। আৰু যদিও জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল বুলি এই ৰিপৰ্টত কোৱা হৈছে, কিন্তু মৃত্যুৰ কাৰণ, মৃত্যুৰ কজ যিয়ে নহওক, সেই ধৰণৰ মৃত্যুৰ বাবে ঠেলি দিয়া ব্যক্তিকেইজন কিন্তু সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত। আমি জানো যে অমিত প্ৰভা মহন্ত জুবিন গাৰ্গৰ লগত সেইদিনাখন একেটা কোঠাত থকা বুলি পুলিচৰ ৰিপৰ্টত উল্লেখ আছে। এনে অৱস্থাত সেইদিনাখন ভিতৰত কি হৈছিল আমি কোনেও নাজানো, আৰু কেনে অৱস্থাত জুবিন গাৰ্গ আছিল আমি কোনেও নাজানো। কিন্তু তাৰ পিছতো ক'ব পৰা যায় যে অধিকাংশ সময় জুবিন গাৰ্গৰ লগত কিন্তু অমিত প্ৰভা মহন্তই আছিল। তাৰ আগতে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আছিল। কিন্তু যদি এটা কোঠাতে জুবিন গাৰ্গৰ সৈতে অমিত প্ৰভা মহন্ত সেইদিনা আছিল, তেনেহ'লে দীৰ্ঘ সময় অমিত প্ৰভা মহন্তই গোটেইখিনি জুবিন গাৰ্গৰ যিটো অৱস্থা, সেই অৱস্থাটো তেওঁলোকে উপলব্ধি কৰিছিল। কিন্তু কৰাৰ পিছতো সেই বিষয়ে তেওঁলোকৰ ইয়তৰ যিটো পাৰ্টি আয়োজন কৰিছিল, বিশেষকৈ ছিংগাপুৰত যিসকল প্ৰৱাসী অসমীয়াই সেই পাৰ্টি আয়োজন কৰিছিল, তেওঁলোকক সেই বিষয়ে অৱগত কৰা নাছিল। আৰু জুবিন গাৰ্গৰ যিটো অৱস্থা, সেই অৱস্থা আমি যিখিনি ভিডিঅ' ফুটেজ ভাইৰেল হৈছিল, সেইখিনি ভিডিঅ' ফুটেজ চালে আমি গম পাব পাৰোঁ যে কেনে এটা অৱস্থাত জুবিন গাৰ্গ সেইদিনাখন আছিল। আৰু সেইজন ব্যক্তিক উইদাউট লাইফ জেকেট তেখেতসকলে সাগৰৰ লুণীয়া পানীত নামিবলৈ দিছিল। তেওঁলোকে কোনো ধৰণৰ বাধা তেওঁক আৰোপ কৰা নাছিল, যাৰ বাবে বহু সময় ধৰি সাঁতুৰি থকাৰ পিছত, উইদাউট লাইফ জেকেট জুবিন গাৰ্গে সাঁতুৰি থকাৰ পিছত অৱশেষত জুবিন গাৰ্গ অৱশ হৈ পানীত ডুবিছিল। আৰু সেই পানীত ডুবাৰ পিছত তেওঁক তাৰ পৰা উদ্ধাৰ কৰি লৈ অনা হৈছিল। উদ্ধাৰ কৰি আনি তেখেতক ইয়তখনলৈ আনি তেখেতৰ লাইফ ছাপোৰ্ট দি তেখেতক ৰক্ষা কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু সকলো ধৰণৰ চেষ্টা বিফল হৈছিল। আৰু আনকি প্ৰায় ৭৫ মিনিটৰ পিছতে তেওঁলোকক মেডিকেল ছাপোৰ্ট দিবলৈ সক্ষম হৈছিল, কিন্তু তাৰ পূৰ্বে হয়তো জুবিন গাৰ্গৰ মৃত্যু হৈছিল। যদিও বা ছিংগাপুৰৰ যিটো সময়, সেই সময়মতে ৫:০০
5:13 বিয়লি 5:13 ছিংগাপুৰৰ সময়মতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল কিন্তু হয়তো সেই ডিক্লাৰেশ্যনৰ সময়ৰ পূৰ্বে হয়তো জুবিন গাৰ্গৰ সেইদিনাখন ইয়টখনতে বা সাগৰতে মৃত্যু হৈছিল সেই বিষয়ে যদিও একো তথ্য নাই কিন্তু এই গোটেই যিটো প্ৰেক্ষাপট সৃষ্টি হ'ল এই প্ৰেক্ষাপটটোৰ বাবে নিশ্চয়কৈ এইসকল অভিযুক্ত যিসকল অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে এখন শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰি দিছে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট আৰু সেই চাৰ্জশ্বিটখনত পৃষ্ঠাই অতি সূক্ষ্মভাৱে অতি কৌশলপূৰ্ণভাৱে আৰক্ষীয়ে এখন চাৰ্জশ্বিট প্ৰস্তুত কৰিছে আৰু সেই চাৰ্জশ্বিটখনত তেওঁলোকে এভিডেন্স বিশেষকৈ মেডিকেল এভিডেন্স খিনিৰ ওপৰত বেছি জোৰ দিছে আৰু মূলতঃ চিকিৎসকৰ যিসমূহ ভাষ্য বা জুবিন গাৰ্গৰ যি প্ৰিভিয়াছ মেডিকেল হিষ্ট্ৰী সেই সকলোবোৰ তথ্য জমা দিয়া হৈছে যি স্থানত জুবিন গাৰ্গৰ চিকিৎসা কৰোৱা হৈছিল সকলোবোৰ তথ্য দিয়া হৈছে তাৰ লগতে তেনেকুৱা ধৰণৰ মেডিকেল ডকুমেণ্ট আছিল সেই সকলোবোৰ ডকুমেণ্ট দিয়া হৈছে আৰু এনে অৱস্থাত যিদিনাখন জুবিন গাৰ্গৰ শৰীৰত তেজত 333 মিলিগ্ৰাম ইথানল পোৱা গৈছিল অৰ্থাৎ সুৰাৰ এলকহল পোৱা গৈছিল সেই এনে অৱস্থাত এজন ব্যক্তিক সাঁতুৰিবলৈ দিয়াৰ যিটো প্ৰেক্ষাপট সৃষ্টি কৰিলে তেনেকুৱা ধৰণৰ যে কৰিব নালাগে তাৰ ওপৰত বহুকেইজন চিকিৎসকে নিজৰ মন্তব্য এই উল্লেখ কৰিছে আৰু সেইসকল চিকিৎসকৰ স্বাক্ষৰ গ্ৰহণ কৰিছে এনে অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বা জুবিন গাৰ্গক মৃত্যুৰ বাবে আৰু পুলিচে লিখিছে আৰক্ষীয়ে লিখিছে যে জুবিন গাৰ্গৰ যেনেকৈ মৃত্যু হ'ল এয়া হৈছে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ অৰ্থাৎ এটা অতি বিৰলতকৈ বিৰল ঘটনা আৰু সেই ধৰণৰ হত্যাকাণ্ড বা সেই ধৰণৰ এটা পৰিকল্পিত হত্যাকাণ্ড হয়তো বহুত কম হয় সেয়েহে আৰক্ষীয়ে এইটো এটা বিৰলতকৈ বিৰল ঘটনা বুলি লিখি এখন চাৰ্জশ্বিট দাখিল কৰিছে আৰু সেই চাৰ্জশ্বিটখনত সকলোবোৰ অভিযুক্তৰ বিৰুদ্ধে সংক্ষিপ্ত বা তন্নতন্নকৈ প্ৰমাণ দিয়া হৈছে অৱশ্যে এই চাৰ্জশ্বিটখনক লৈ বহুতে প্ৰশ্ন কৰিছে সেই প্ৰশ্নসমূহ অৱশ্যে আদালতত কিমান টিকে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক সেইদিনাখন অত্যাধিক সুৰা সেৱন কৰোৱাই তেখেতক সাগৰলৈ লৈ যোৱা হৈছিল আৰু তেখেতক পানীত সাঁতুৰিবলৈ দিয়া হৈছিল তাত কোনেও বাধা দিয়া নাছিল আৰু সেই বাধা নিদিয়াৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুকে এতিয়া আৰক্ষীয়ে এক হত্যাকাণ্ডৰ ৰূপ দিছে আৰু সেই ষড়যন্ত্ৰমূলক হত্যা জুবিন গাৰ্গক গুৱাহাটীৰ পৰা লৈ গৈ ছিংগাপুৰত দুটা নিশা কটোৱাই এটা দিনত তেখেতক ইয়ট পাৰ্টিলৈ লৈ যোৱা হৈছিল য'ত জুবিন গাৰ্গৰ দৰে এজন শিল্পীৰ মৃত্যু হৈছিল আৰু এই যিটো গোচৰ সেই গোচৰত যিকেইজন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আমি আশা কৰিম এই আৰক্ষীৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটৰ ভিত্তিত এইসকল অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা যাব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহিব পৰা যাব